নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম আজি এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ যিখন মেথছৰ 5 নম্বৰ চেপ্টাৰটো আছে মৌলিক সংখ্যা তাৰ যিটো তোমালোকৰ 5.3 অনুকূলনী আছে বা কৰিছাৱা আছে আৰু 5.4 আছে মৌলিক সংখ্যাৰ ওপৰত মই সেই দুটা আলোচনা কৰিছো এই ভিডিঅ'ত তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াও তো চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াতে আছে মৌলিক সংখ্যাৰ বিষয়ে লিখা আছে বা মৌলিক সংখ্যা কাক বোলে কি হয় এইবিলাক বিষয়ে লিখা আছে বা ইয়াতে কোনবিলাক মৌলিক সংখ্যা 1 ৰ পৰা 1 লৈ চিনাক্ত কৰিব লাগে আমি সেইখিনি বস্তু এটা পাম এটা মৌলিক সংখ্যা কি মই আগতে ইয়াৰ আগৰ ভিডিঅ'টোত কৈছো তোমালোকক 5.2 যেটো অনুকূলনী আছিল তো মৌলিক সংখ্যা কোনবিলাক হ'ব লাগিব যিবিলাক সংখ্যা ধৰা হল আমি এটা সংখ্যা 5 এটা মৌলিক সংখ্যা এটা কিহৰ কাৰণে মৌলিক সংখ্যা হয় সোৱা যে যিবিলাক সংখ্যা কি এক আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ একো সংখ্যাৰে আৰু আমি হৰণ কৰিব নোৱাৰো বা এটা সোৱা 5ক আমি কি কৰিব পাৰো একেৰে হৰণ কৰিব পাৰো একেৰে হৰণ কৰিলে কিমান হ'ব এটো 1 5 গুণ 5 তো আৰু শূন্য বাকি থাকিলে বা আকৌ যদি চাও 5ক 5 এৰে হৰণ কৰিব পাৰো মাত্ৰ 5 এৰে হৰণ কৰিলে কিমান হ'ব 5 গুণ 5 বাকি থাকিলে শূন্য তাৰ বাহিৰে বেলেগ যিবিলাক সংখ্যা আছে সেইবিলাকে হৰণ কৰিলে আমাৰ কি হয় এই বাকিটো শূন্য নাথাকে এটো সম্পূৰ্ণৰূপে বিভাজ্য নহয় বা ইয়াৰ উত্তৰ কি হ'ব বাকি থাকিব কিবা সংখ্যা তো যদি আমি বাকি থাকে হেতু সম্পূৰ্ণৰূপে বিভাজ্য নহয় বুলি কও তো যিবিলাক সংখ্যা এনেকে মাত্ৰ 1 আৰু সেই সংখ্যাটো নিজেৰে হৰণ কৰিব পাৰো বাকি একো সংখ্যাৰে হৰণ কৰিব নোৱাৰো সেইবিলাক সংখ্যাক আমি কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব পাৰো সেইবিলাক আমাৰ কি যৌগিক সংখ্যা তো এই চেপ্টাৰত অনুকূলনীটো তোমালোকক সেই মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ কনচেপ্টটো দিয়া আছে এতিয়া সোৱা এই আমি যেটো সংখ্যাৰে হৰণ কৰিব পাৰো বুলি কৈছিলো এটো সংখ্যাৰে হৰণ কৰিব পাৰো এই দুটা সংখ্যাক আমি কি কও আমি আগৰ অনুকূলনীত পাই আছো যে এই দুটা সংখ্যা আমাৰ উৎপাদক হয় তাৰ মানে আমি যদি সহজ ভাষাত ক'বলৈ যাও যে কোনো এটা সংখ্যাৰ যদি উৎপাদক মাত্ৰ দুটাই থাকে এক আৰু সেই সংখ্যাটো নিজে থাকে আৰু তাৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই এইবিলাক সংখ্যাক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম বা যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদকও থাকে দুটাতকৈ বেছি উৎপাদক থাকে সেইবিলাক কি হ'ব আমাৰ যৌগিক সংখ্যা হ'ব তো এতিয়া ইয়াতে এটা পদ্ধতি এটা দিয়া আছে সেই পদ্ধতিটোৰ সহায়ত 1 ৰ পৰা 1 লৈ মৌলিক সংখ্যা কেইটা আছে চিনাক্ত কৰিব অতি সহজ আৰু তোমালোকে 1 ৰ পৰা 1 লৈ যেটা মৌলিক সংখ্যা আছে সেটা মনত ৰখাৰ দৰকাৰ কাৰণ আমাৰ ইয়াৰ পিছৰ যিবিলাক অংক আছে সেই অংকবিলাকত সেই মৌলিক সংখ্যা কেইটা ব্যৱহাৰ বহুত কেইবাৰ হৈ থাকিব বহুত ক্ষেত্ৰত সেই মৌলিক সংখ্যা কেইটা ব্যৱহাৰ হ'ব গতিকে তোমালোকে 1 ৰ পৰা 1 লৈ যেটা মৌলিক সংখ্যা আছে সেইটা মনত ৰখাৰ দৰকাৰ তোমাক এটা পদ্ধতিটো শিকাই দিছো কেনেকৈ কৰিব লাগে তাৰ পিছত আমি 5.3 যেটো অনুকূলনী আছে হেতু আলোচনা কৰিম তাৰ পিছত 5.4 টো আলোচনা কৰিম তে চাবা তোমালোকে হেতু এতিয়া মই ইয়াতে 1 ৰ পৰা 1 লৈ এটা সংখ্যা লিখি লৈছো তো ইয়াৰ পৰা কোন কেইটা মৌলিক সংখ্যা হয় কোন কেইটা যৌগিক সংখ্যা হয় আমি একদম সহজে নিৰ্ণয় কৰিব পাৰিম সোৱা প্ৰথমতে মনত ৰাখিব তোমালোকে যেটো এক সংখ্যাটো আছে ই মৌলিক সংখ্যাও নহয় ই যৌগিক সংখ্যাও নহয় এটা কিহৰ কাৰণে নহয় কাৰণ আমি একক অনলি একেৰে হৰণ কৰিব পাৰো আৰু কি ইয়াৰ উৎপাদক মাত্ৰ এটাই হয় একেই হয় তো মৌলিক সংখ্যা উৎপাদক দুটা আছিল এক আৰু সেই সংখ্যাটো নিজে কিন্তু ইয়াতে কি হৈছে একটো এটা উৎপাদক আছে বা যৌগিক সংখ্যা এটো কাৰণে নহয় কাৰণ ইয়াৰ উৎপাদক দুটাতকৈ বেছি নহয় মাত্ৰ এটা উৎপাদক হয় হেতু কাৰণে ই মৌলিকো নহয় যৌগিকো নহয় তো এটো একটো বাদ দিয়া নেক্সট সোৱা ইয়াতে দুইৰ যিকেইটা গণিতক আছে দুই গণিতকেইটা আমি কি কৰিব লাগিব কাটি যাব লাগিব দুই গণিতক মানে কি হয় 2 গুণ 2 2 গুণ 4 হেগেটা তো দুইটো কাটিব নালাগে দুই গণিতকেইটা কাটি যোৱা 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 এটো কাটি দিয়া 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 9 গুণ 20 2 11 22 তাৰপিছত 24 26 28 30 32 তাৰ পিছত 34 36 38 40 42 44 44 46 46 48 50 52 54 56 58 60 62 64 66 68 70 72 74 76 78 80 82 84 86 88 90 92 94 96 98 আৰু 100 তো আমি দুই গুণিতক এটা একফালৰ পৰা আমি কাটি গলো তাৰ মানে এইকেইটা সংখ্যা আমাৰ কি মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা কাৰণ ইয়াৰ উৎপাদক কি হ'ব দুইটো এটা উৎপাদক হ'ব ইয়াৰ গতিকে সেইকাৰণে আমি দুই যিকেইটা আছিল ওটেইটা আমি কাটি দিলো এবাৰ 3 চাম 3 আকৌ 3 টো বাদ দিয়া তাৰ নেক্সট টো কাটি যাব 3 গুণ 3 3 গুণ 6 এনেকে 3 গুণ 6 6 টো কাটা গৈছে 3 3 গুণ 9 9 যাব 3 4 গুণ কি 12 টো আছে অলৰেডি কাটা 3 5 গুণ 15 3 4 18 কাটাই আছে 3 9 গুণ 3 7 গুণ 21 তাৰ পিছত 24 3 26 3 গুণ 27 3 10 গুণ 30 টো কাটা আছে 3 গুণ 33 টো যাব তাৰ পিছত 36 টো আছে অলৰেডি কাটা 39 টো যাব 42 টো কাটা আছে 43 44 45 46 টো যাব সৰি 45 টো যাব এটো কাটা আছে কাটিলো 46 47 48 টো কাটা যাব এটো কাটাই আছে যেটো নেক্সট 51 টো তাৰ পিছত 54 এটো কাটাই আছে 55 56 57 টো হ'ব এটো কাটা আছে 60 টো কাটিলো আমি নেক্সট 63 তাৰ পিছত 66 টো কাটাই আছে
তাৰপিছত 69 হ'ব 72 হ'ব 75 হ'ব 78 হ'ব এটো কাটাই আছে 79 80 79 তাৰপিছত সৰি আমি ইমেটটো কাটিলো কিমান 78 কাটিলো তাৰপিছত 78 ৰ পিছত কি হ'ব 79 80 81 টো কাটা যাব তাৰপিছত 81 ৰ পিছত আহিব কিমান আমাৰ 83 84 টো কাটা যাব এটো কাটাই আছে 85 86 87 টো যাব তাৰপিছত 88 89 টো থাকিব নাম যাব 92 এটো কাটাই আছে 91 92 93 টো যাব তাৰপিছত 94 95 96 টো যাব 97 98 টো নাযায় 99 টো যাব তো তিনি গুণিতক কিটা আমি কাটি দিলো ধুনীয়াকৈ এবাৰ আমি চাৰি গুণিতক কিটা কাটিম চাৰি গুণিতক কি আছে 4 গুণ 4 4 গুণ 4 গুণিতক যেহেতু উত্তৰে যুগ্ম সংখ্যা হয় মানে 4 গুণিতক কিটা কাটিলে হ'ব এবাৰ 5 গুণিতক কাটিম আমি 5 গুণিতক কোন কিটা হ'ব 5 5 গুণ 5 5 2 গুণ 10 টো হ'ব এটো কাটাই আছে 5 3 15 কাটাই আছে 5 4 গুণ 20 কাটা আছে 5 5 গুণ 25 এটো যাব 5 6 গুণ 30 টো কাটা আছে 5 7 গুণ 35 টো যাব 5 8 গুণ 40 টো কাটা আছে 5 9 গুণ 45 কাটা যাব 5 10 গুণ 50 কাটা আছে 55 টো যাব 60 টো কাটাই আছে 65 টো যাব 70 টো কাটাই আছে 75 টো কাটা আছে তাৰ পিছত 80 কাটা আছে 85 টো যাব 89 90 টো আটো কাটাই আছে 95 টো কাটা যাব আৰু 100 টো মে অলৰেডি কাটাই আছে তো এই পাঁচৰ গুণিতক কিটা পাই গলো এবাৰ সাতৰ গুণিতক কিটা বিচাৰা 7 গুণ 7 7 গুণ 14 14 টো কাটা আছে 7 3 গুণ 21 21 টো কাটা আছে 7 4 গুণ 28 28 টো কাটা আছে 7 5 গুণ 35 এটো কাটা আছে 7 6 গুণ 42 কাটা আছে 7 7 গুণ 49 এটো কাটা নাই এটো কাটি দিয়া 7 8 গুণ 56 5 10 6 56 টো কাটা আছে 7 7 9 গুণ 63 এটো কাটা আছে 7 10 গুণ 70 কাটা আছে 7 11 77 এটো কাটি দিয়া 7 11 77 হল 7 12 কিমান 84 টো কাটা আছে 7 13 91 91 টো কাটি দিয়া আর 7 14 97 টো কাটি দিয়া সরি 98 তো 98 টো যেটো আছে কাটা আবার তো আমরা হাতৰ গুণিতক কেটা হৈ গল এবাৰ 11 টো কাটা 11 গুণিতক কি 11 গুণিতক 11 গুণ 11 2 গুণ 22 তো নাই এটো 3 গুণ 33 33 টো আমি কাটিছো অলৰেডি 4 গুণ 44 44 টো কাটা আছে 5 গুণ 55 কাটা আছে 6 গুণ 66 কাটা আছে 7 গুণ 77 কাটিছো আমি 8 গুণ 88 হেটো কাটা আছে 9 গুণ 99 হেটো কাটা আছে তাৰ মানে আমাৰ হৈ গল এতিয়া এটা যিকিটা সংখ্যা বাকি ৰল বাকি ৰল সংখ্যা কি আছে আমাৰ 2 3 5 7 তাৰ পিছত 11 তাৰ পিছত আমাৰ কি 13 আছে 17 আছে 19 আছে 23 আছে তাৰ পিছত আছে কিমান 29 31 আৰু কি আছে 47 আছে 41 আছে ইয়াতে 43 আছে তাৰ পিছত 53 আছে তাৰ পিছত আমাৰ কিমান আছে 59 আছে 61 আছে তাৰ পিছত আছে আমাৰ 67 তাৰ পিছত আছে 71 73 আছে তাৰ পিছত আৰু 79 আছে 83 আছে আৰু আছে আমাৰ 89 আৰু কোনটো সংখ্যা আছে 97 তো আমাৰ যিকিটা সংখ্যা কাটা গল সেই গটেকিটা সংখ্যা কি হ'ব যৌগিক সংখ্যা হ'ব আৰু যিকিটা সংখ্যা আমি খেৰ কৰি দিলু যেটা মানে কাটা যোৱা নাই সেইকিটা আমাৰ কি হ'ব মৌলিক সংখ্যা তো আমি যদি চাও এই সংখ্যাকিটা একমাত্ৰ এক আৰু সেই সংখ্যাটো নিজেহে হৰণ যাব বেলেগ আৰু তাৰ কোনো উৎপাদক নাই সেইকাৰণে এইকিটা সংখ্যা কি হ'ল আমাৰ মৌলিক সংখ্যা হ'ল এতিয়া আমি 1 পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা পালো 1 2 3 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24 টা আমি কি পালো মৌলিক সংখ্যা পালো 1 পৰা 1 লৈ আৰু মনত ৰাখিবা তোমালোকে মই আগতেও কৈছো যে একটো মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় এতিয়া আমি এই ইয়াতে আমি যেটা মৌলিক সংখ্যা পাব লগা আছিল বিচাৰি পালো তো তোমালোকে এনেকে যদি মনত নাথাকে এনেকে উৎপাদক হিচাপত বিচাৰ কৰি কেনে এনেকে তোমালোকে সৰি গুণিতক হিচাপত বাছি কেনে এনেকে কাটি কেনে তোমালোকে তেনেকৈ মৌলিক সংখ্যাতে বাছি উলিয়াব পাৰা এতিয়া আপুনি এটা প্ৰশ্ন দিছে তোমালোকৰ 5.3 কাৰণে 5.3 যেটা প্ৰশ্ন দিছে আমি হেইটা আলোচনা কৰো তো 5.3 প্ৰথম প্ৰশ্নটো আমাৰ কি দিছে যে 1 পৰা 40 লৈ কেইটা মৌলিক আৰু কেইটা যৌগিক সংখ্যা আছে হিচাপ কৰিব দিছে এটা 5.3 প্ৰথম প্ৰশ্নটো চাও আমি কি দিছে যে ইয়াতে আছে 1 নম্বৰটো যে 1 পৰা 40 লৈ কেইটা মৌলিক সংখ্যা আছে আৰু কেইটা যৌগিক সংখ্যা আছে তো আমি এটা তালিকাখনৰ পৰা অতি সহজে উলিয়াব পাৰিম মৌলিক সংখ্যা মানে কোন কেইটা আছিল যেকিটা আমি খেৰ বনোৱা আছিল সেইকিটা আমাৰ মৌলিক সংখ্যা আছিল আৰু যেকিটা আমাৰ আনকে কাটি দিয়া আছিল সেইকিটা আমাৰ কি আছিল যৌগিক সংখ্যা আছিল এতিয়া খেৰ বনোৱা সংখ্যা কেইটা আছে হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12টা গতিকে আমি 1 নম্বৰটো কাৰণে উত্তৰ লিখিব পাৰিম যে মৌলিক সংখ্যা আমাৰ কিমানটা আছে মৌলিক সংখ্যা 12টা আছে আৰু সংখ্যা কেইটা লিখি দিবা তোমালোকে 2 3 5 7 11 13 17 19 23 29 আৰু 31 আৰু 37 টো এইকেইটা হ'ব মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কেইটা আছে হিচাপ কৰা যৌগিক সংখ্যা
যৌগিক সংখ্যা আমাৰ কেইটা হ'ব 1 2 3 4 5টা 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27টা গতিকে আমি কেইটা যৌগিক সংখ্যা পালো 27টা যৌগিক সংখ্যা পাই গলো তো মই এক নম্বৰ প্ৰশ্নটো উত্তৰ হৈ গল এবাৰ দুই নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ দুই নম্বৰ প্ৰশ্নটো কি দিছে আমাক 5.3 দুই নম্বৰ প্ৰশ্নটো দিছে যে এটা বৃত্ত আকাৰ আছে আমি এইটো বৃত্ত আকাৰত আমি 5.2 শিকি আহিছো অলৰেডি হলেও মই এটা কৈ দিছো চোৱা যে ইয়াতে যেটো বৃত্ত আছে প্ৰথম বৃত্তটো কি দিছে 6 গুণিতক লিখা আছে ইয়াতে 6 গুণিতক বিৰা লিখা আছে এ বৃত্তটোত এটা আমাৰ এ বৃত্ত আৰু এটা বি বৃত্ত 6 গুণিতক কি লিখা আছে এটা 6 12 18 24 তাৰ পিছত ইয়াতে 42 লিখা আছে এটা আমাক কৈছে কি এনেকুৱা 42 উৎপাদক থকা আন এটা সংখ্যা লিখিব দিছে যাৰ আৰু 4টা উৎপাদক লিখিব লাগে এটা 42 উৎপাদক আৰু কাৰ হ'ব পাৰে এটো 6 গুণিতক লিখিছে এটো 6 গুণিতক সৰি 42 টো গুণিতক হ'ব লাগিব কোন উৎপাদক হৈ আছে তো 42 টো গুণিতক হোৱা আৰু কি সংখ্যা আছে যাৰ গুণিতক কি হ'ব 42 হ'ব হেতু এটা কমনত লিখি দিছে বাকি কিটা আমি লিখিব লাগে এটা গুণিতক তাৰে তো 6 টো 6 গুণ 6 6 গুণ 12 6 গুণ 18 6 গুণ 24 আৰু 6 7 গুণ 42 গতিকে আমি যদি 7 ৰ লগত 6 পূৰণ কৰিলে 42 পাম গতিকে এই ঘৰটোত আমি কি লিখিব পাৰো 7 ৰ গুণিতক লিখিব পাৰো 7 ৰ গুণিতক তো 7 2 গুণ 14 লিখিব পাৰো আমি ইয়াতে 7 2 গুণ 14 7 3 গুণ 21 লিখিব পাৰো বা 7 4 গুণ 28 লিখিব পাৰো 7 5 গুণ 35 লিখিব পাৰো আৰু 7 6 গুণ 42 গতিকে এই ঘৰটো যদি আমি এই বৃত্তটোত 7 ৰ গুণিতক কেতে লিখি দিও আমাৰ কি হ'ব সাধাৰণ গুণিতক 6 আৰু 7 ৰ 42 টো ওলাব আৰু বাকি 4টা গুণিতক 14 21 28 আৰু 35 তো দুই নম্বৰ প্ৰশ্নত এটোৱে লিখিব দিছে তাৰ পিছত 5.3 যেটো আৰু প্ৰশ্ন নাই এটোতে আছে আমি এটো 5.4 অনুশীলনটো আলোচনা কৰো এবাৰ আমি 5.4 যেটো অনুশীলন আছে তোমালোকৰ হেতু আলোচনা কৰিম তোমালোকৰ টেবুলখন আকৌ বনাই লৈছো ইয়াতে আমি যেহেতু প্ৰথমতে যেটো ভিডিওটো আৰম্ভণি শিকিছিলো সেইখিনি বনাই লৈছো তো এটা আমাৰ টেবুলখনৰ সহায়ত আমি যেটো প্ৰশ্ন উত্তৰ কৰিব লাগিব সেইকাৰণে আমি এটা কৰিছো তো এক নম্বৰটো কি দিছে খেৰিয়া সংখ্যাবোৰৰ ভিতৰত একমাত্ৰ যুগ্ম সংখ্যাটো চিনাক্ত কৰিব পাৰিছানে তো ইয়াতে যিকিটা আমি খেৰ দিছিলো সেইকিটা আমাৰ কি সংখ্যা আছিল মৌলিক সংখ্যা আছিল তো ইয়াৰ একমাত্ৰ যুগ্ম সংখ্যাটো কি আছে চোৱা অকল দুইটোই আছে যুগ্ম সংখ্যা বাকি যিমান কিটা সংখ্যা আছে গোটেইকিটা আমাৰ কি হয় অযুগ্ম সংখ্যা হয় তো এক নম্বৰটো কাৰণে উত্তৰটো কি হ'ব আমাৰ মই ইয়াতে লিখি দিছো এক নম্বৰটো উত্তৰ 2 নেক্সট দুই নম্বৰ প্ৰশ্নটো কি দিছে তালিকাখনত দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত আটাইতকৈ কম আৰু আটাইতকৈ বেছি পাৰ্থক্য কি কি আটাইতকৈ কম পাৰ্থক্য মানে কি আমি দুটা ক্ৰমিক সংখ্যাৰ পৰা বিয়োগ কৰিলে যেটো বিয়োগফল ওলাব হেতু পাৰ্থক্য হয় তো আমি যদি 3 ৰ পৰা 2 বিয়োগ কৰো আমি কিমান পাম উত্তৰটো অনলি 1 পাম তো আমাৰ আটাইতকৈ কম পাৰ্থক্য কিমান হ'ব 1 এ হ'ব আৰু আটাইতকৈ বেছি কোনটো হ'ব চোৱা মাজত গেপছ আটাইতকৈ দীঘল কোড আছে আমাৰ 89 আৰু 97 ত আছে তো 97 ৰ পৰা যদি আমি 89 বিয়োগ কৰো আমি কিমান হ'ব উত্তৰটো 8 হ'ব গতিকে আমি আটাইতকৈ বেছি দুই নম্বৰটোৰ কাৰণে আটাইতকৈ কমটো হ'ব পাৰ্থক্য কিমান 1 আৰু আটাইতকৈ বেছি পাৰ্থক্যটো কিমান হ'ব আমাৰ বেছিটো মই ইয়াতে লিখি দিছো 97 ৰ পৰা 89 বিয়োগ কৰিলে 8 হ'ব গতিকে এটো 8 তো আমাৰ দুই নম্বৰটো হৈ গল তিন নম্বৰ প্ৰশ্নটো কি দিছে তালিকাখনৰ প্ৰতিটো শাৰীত সমান সংখ্যক মৌলিক সংখ্যা আছে নে এটা প্ৰতিটো শাৰীত মানে তোমালোকৰ যদি কিতাপখনত চোৱা তালিকাখনত 1 ৰ পৰা 10 লৈ এটা শাৰী লিখা আছে বা 11 ৰ পৰা 20 লৈ এটা শাৰী লিখা আছে এটা আমাক খুদিছে প্ৰতিটো শাৰীত তেনেকৈ সমান সমান মৌলিক সংখ্যা আছে নে খুদিছে তো আমি 1 ৰ পৰা 10 লৈ কেইটা মৌলিক সংখ্যা আছে হিচাপ কৰো 1 2 3 4টা আছে আকৌ 11 ৰ পৰা 20 লৈ কেইটা আছে 1 2 3 4টা সমান সমান আছে তাৰ পিছৰটো চাও 21 ৰ পৰা 23 30 লৈ কিমানটা আছে এটা দুটা মাত্ৰ দুটা আছে তাৰ মানে সমান সমান মৌলিক সংখ্যা নাই কোনবাটো ঘৰত কোনবাটো অন্তৰালত আমাৰ বেছি আছে কোনবাটো অন্তৰালত আমাৰ কি আছে কম আছে গতিকে আমি হেতু লিখিম কি উত্তৰটো নাই 3 নম্বৰটো উত্তৰটো আমাৰ কি হ'ব যে সমান যেটো হেৰি আছে আমাৰ মৌলিক সংখ্যা সমান মৌলিক সংখ্যা আছে হেতু আমাৰ কি হ'ব উত্তৰটো নাই হ'ব নেক্সট 4 নম্বৰটো কি দিছে আটাইতকৈ কম আৰু আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰী কেইটা চিনাক্ত কৰিব দিছে এটা আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰী কোনটো হ'ব যে 1 ৰ পৰা 10 লৈ আমি 4টা পাইছো আকৌ 11 ৰ পৰা 20 লৈ আমি কি পাইছো 4টা পাইছো গতিকে সেই দুটা আটাইতকৈ বেছি আছে আৰু আটাইতকৈ কম কোনটো আছে চোৱা যদি আমি চাও 91 ৰ পৰা 100 লৈ চাও তেনেহলে তাত মাত্ৰ এটা মৌলিক সংখ্যা আছে বাকি বিলাকত মিনিমাম দুটা আছে গতিকে আমাৰ আটাইতকৈ কম থকাটো কোনটো হ'ব 91 ৰ পৰা 100 লৈ আৰু আটাইতকৈ বেছি থকাটো 1 ৰ পৰা 10 লৈ আৰু 11 ৰ পৰা 20 লৈ দুটা হ'ব গতিকে মই ইয়াতে লিখি দিছো 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো উত্তৰটো মই পিছত বৰ ভালকৈ লিখি দিম আকৌ এতিয়া মই জাস্ট লিখি দিছো ইয়াতে যে কমটো কি হ'ব আটাইতকৈ কম থকাটো 91 ৰ পৰা 100 লৈ আৰু বেছি থকাটো কোনটো হ'ব আমাৰ 1 ৰ পৰা 10 লৈ আৰু 11 ৰ পৰা 20 লৈ তো আমাৰ এইকেইটাই হ'ব কি আমাৰ আটাইতকৈ বেছি থকা মৌলিক সংখ্যাৰ শাৰী আৰু আটাইতকৈ কম থকা মৌলিক সংখ্যাৰ শাৰী তো আমাৰ হৈ গ'ল 4 নম্বৰটো আৰু 5 নম্বৰটো দিছে তলৰ দিয়া সংখ্যাবোৰৰ ভিতৰত কোন কেইটা মৌলিক সংখ্যা খুদিছে ইয়াতে 11 51 70 আৰু 91 99 দিয়া আছে তো কোন কেইটা মৌলিক সংখ্যা আমাৰ হেইতে বাছি উলিয়াব দিছে একদম সহজ আমি এই তালিকাখনত চালে হ'ল
যিকেইটা খেৰ দিয়া আছে সেইকেইটা মৌলিক সংখ্যা হ'ব তো প্ৰথম সংখ্যাটো দিছে 11 11টো ইয়াতে ক'ত আছে খেৰ দিয়া ভিতৰতে লিখা আছে এইটো 11 গতিকে 5 নম্বৰটো কাৰণে মৌলিক সংখ্যা আমি এটা পাই গলো কি 11 নেক্সট আমাৰ 151 একাউণ্টটো চোৱা ইয়াতে ক'ত আছে একাউণ্টটো এইটো খাতা আছে খেৰ দিয়া নাই গতিকে এইটো মৌলিক সংখ্যা নহয় তাৰ মানে আমাৰ 51টো আমি লিখিব নোৱাৰো ইয়াতে নেক্সট 73টো চোৱা 73টো খেৰ দিয়া আছে না নাই এই 73 খেৰ দিয়া আছে যেহেতু ইয়াতে গতিকে 73টো মৌলিক সংখ্যা হ'ব তো লিখি দিয়া এইটো তাৰ পিছতো কিমান আছে 91 আছে 91 টো ক'ত আছে ইয়াতে এইটো কাটা আছে গতিকে এইটো মৌলিক সংখ্যা নহয় তাৰ পিছত 99 আছে 99 টো কাটি দিয়া আছে গতিকে এইটো মৌলিক সংখ্যা নহয় তো আমি দুটা মৌলিক সংখ্যা পালো 11 আৰু 73 এতিয়া নেক্সট পিছৰ কেইটা যেটো ঠাই নাই মই ধুনীয়াকৈ এখানে মচি কেনে ভালকৈ লিখি দিছো আৰু তাৰ পিছৰ কেইটা মই ইয়াতে কৰিম তোমালোকে জাস্ট তালিকাখন যদি চাবলৈ কিতাপত চাবা চাই লবা আৰু মই ইয়াতে মৌলিক সংখ্যাৰ ওপৰত লিখি লম আৰু সুবিধা হ'ব তেতিয়া আমাৰ সমাধান কৰিব লাগিব গতিকে 6 নম্বৰটো কৰাৰ কাৰণে মই এইখিনি মচি কেনে ইয়াতে কৰি দিছো চাবা এতিয়া মই যিকেইটা মৌলিক সংখ্যা আছে মই 1 পৰা 1 মই ইয়াতে লিখি দিছো আৰু যিকেইটা আমি এতিয়ালৈ যিকেইটা আলোচনা কৰিলো প্ৰশ্ন উত্তৰ 1 পৰা 5 নম্বৰলৈ সেইকেইটা উত্তৰ মই ইয়াতে লিখি দিছো ধুনীয়াকৈ তোমালোকে যদি লিখা নাই লিখি ল'ব পাৰিবা এতিয়া 6 নম্বৰ প্ৰশ্নটো কি দিছে আমাক তিনিটা সংখ্যা দিয়া আছে 6 নম্বৰটোত এটা দিছে কি 10 এটা দিছে আমাক কিমান 26 আৰু এটা আমাক দিছে কি 63 এতিয়া এই সংখ্যা তিনটা কি কৈছে ইয়াৰ পৰা তিনটা মৌলিক সংখ্যা ল'ব দিছে লগতে সেইকেইটা যোগফল হিচাপে প্ৰকাশ কৰিব লাগে আমি এইটো 10 টো যেনেকৈ তিনটা মৌলিক সংখ্যাৰ যোগফল হিচাপে দেখাব লাগে এনেকৈ দেখাম চাবা যে 2 3 5 5 5 কিমান হ'ব 10 হ'ব তো আমি লিখিব পাৰো 2 যোগ 3 যোগ 5 এনেকৈ বাকি দুটাও দেখাব লাগিব 26 টো আমি কি লিখিব পাৰো চোৱা যদি আমি চাও 17 17 হাতে কিমান হ'ব 24 24 আৰু 2 26 তো লিখিব পাৰো 2 যোগ 7 যোগ 17 হৈ গল 17 আৰু 19 19 হাতে আমাৰ 26 তো 26 টো পালো 63 টো কি হ'ব চোৱা 53 লগত যদি আমি যোগ কৰো 53 আছে তাৰ পিছত যদি আমি 7 যোগ কৰো 53 হাতে কিমান হ'ব 60 হ'ব 60 লগত যদি আকৌ 2 যোগ কৰো আমি 3 যোগ কৰো আমি কিমান পাম 63 পাম তো আমি লিখি দিম ইয়াতে কি 3 + 7 10 হ'ল 10 + 53 63 তো আমি হৈ গল তো 6 নম্বৰটো এবাৰ 7 নম্বৰটো কি দিছে কি 13 টো আৰু 31 টো মৌলিক সংখ্যা তাৰমানে 13 টো এটা মৌলিক সংখ্যা হয় আৰু 31 টো মৌলিক সংখ্যা হয় তাৰমানে ইয়াতে কি হৈছে যে 13 টো উল্টাকৈ লিখোতে 13 টো উল্টাকৈ লিখোতে কি হৈছে 31 তো এনেকৈ আমি উল্টাকৈ লিখিলে মৌলিক সংখ্যা পাওঁ তেনেকুৱা আৰু কোনটো জোৰ আছে যিকেইটা আমি উল্টাকৈ লিখিলেও কি হ'ব মৌলিক সংখ্যা হ'ব কৈছে তো ইয়াতে কৰি দিছো মই চোৱা 6 নম্বৰ 7 নম্বৰটো তো 13 টো হৈ গল 17 টো চোৱা 17 টো উল্টাকৈ লিখিলে কিমান হ'ব 71 টো মৌলিক সংখ্যা হয় নহয় হয় গতিকে আমি এটো লিখিব পাৰিম 17 আৰু 71 এই দুটা উল্টাকৈ লিখিলে মৌলিক সংখ্যা হয় 19 টো লিখিলে কিমান হ'ব 91 টো যেহেতু ইয়াতে নাই এটা নহয় হেতু 23 টো 32 হ'ব এটো নহয় 29 টো নহয় 37 টো কি হ'ব 73 ইয়াতে আছে গতিকে আমি হেতু লিখিব পাৰিম 37 আৰু 73 তাৰপৰে 41 টো 14 হ'ব হেতু নহয় 47 টো 74 হেতু নহয় 53 টো নহয় 59 টো নহয় 61 ও নহয় 67 নহয় 71 নহয় লিখিলো আমি অলৰেডি 73 লিখিলো 79 টো 97 হ'ব হেতু লিখিব পাৰো আমি 79 টো উল্টাকৈ লিখিলে 97 দুটা মৌলিক সংখ্যা গতিকে আমাৰ 7 নম্বৰটো এই তিনিটা জোৰাই পাম যেকেইটা উল্টাকৈ লিখিলে মৌলিক সংখ্যা হয় আকৌ পাল্টাকৈ যদি আমি আকৌ হেতু উল্টাকৈ লিখিলো সংখ্যাটো তেতিয়াও কি হয় মৌলিক সংখ্যা হৈ থাকে তো 7 নম্বৰটো হৈ গল এবাৰ 8 নম্বৰটো চোৱা 1 পৰা 1 লৈ ভিতৰত থকা ক্ৰমিক যৌগিক সংখ্যা লিখিব দিছে ক্ৰমিক যৌগিক সংখ্যা মানে কি যে 1 2 3 4 5 এনেকৈ এইকেইটা গোটেইটা একেলগে ক্ৰমিক সংখ্যা বুলি কয় এতিয়া আমাৰ এনেকুৱা সংখ্যা কৈ লিখিব দিছে যিকেইটাৰ মাজত কোনো মৌলিক সংখ্যা নাই এনেকুৱা 5টা ক্ৰমিক সংখ্যা লিখিব দিছে এইটো যৌগিক সংখ্যা তোমালোকে তালিকাখন উলিয়ালে চালে গমে পাবা ইয়াতে পূৰণচিন দিয়া এটা যিহেতু যৌগিক সংখ্যা তো একেলগে যদি 5টা পূৰণচিন দিয়া আছে সেইকেইটা এই 5টা ক্ৰমিক সংখ্যা আমাৰ যৌগিক সংখ্যা হ'ব তো তাৰ পৰা লিখি দিলে হ'ল তো মই ইয়াৰ পৰা লিখিছো 62 63 হেতু তো তোমালোকে লিখিব পাৰা বেলেগ চাই কেনে বহুত কেইটা আছে 24 আছে তাৰ পিছত 32 আছে তো তোমালোকে 74 লিখিব পাৰা মই 62 লিখি দিছো চোৱা 62 যৌগিক সংখ্যা 63 যৌগিক সংখ্যা 64 যৌগিক 65 যৌগিক 66 যৌগিক তো পাঁচটা আমি ক্ৰমিক যৌগিক সংখ্যা পাই গলো নেক্সট আমাক দিছে কি নেক্সট প্ৰশ্নটো যে ওপৰৰ তালিকাখনৰ পৰা মৌলিক সংখ্যাৰ জোৰ বিচাৰি উলিওৱা য'ত পাৰ্থক্য মাত্ৰ 2 থাকে মানে এই যে আমি মৌলিক সংখ্যা এটা যে পালো সেই মৌলিক সংখ্যা কেইটা বিয়োগ কৰিলে একেলগে দুটা ক্ৰমিক সংখ্যা বিয়োগ কৰিলে পাৰ্থক্য 2 হোৱা মৌলিক সংখ্যা এটা লিখিব দিছে তো আমি কি পাম এটা চোৱা 5 ৰ পৰা 3 বিয়োগ কৰিলে আমি কি পাম 2 পাম গতিকে এই দুটা এটা জোৰ হ'ব মই ইয়াতে লিখি দিছো 9 নম্বৰটো যে 3 আৰু 5 তাৰ পিছত আকৌ 7 ৰ পৰা 5 বিয়োগ কৰিলে সেই একে নিচিনা 2 পাম গতিকে আমি হেতু লিখিব পাৰো 5 আৰু 7 হৈ গল তাৰ পিছত আৰু কি পাম 13 আৰু 11 পাম 13 আৰু 11 সৰি 13 আৰু 11 তো এটো আমাৰ 11 13 পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 2 হ'ব তাৰ পিছত 17 আৰু 19 পাম 17 আৰু 19 বিয়োগ কৰিলে আমি কিমান পাম 2 পাম আৰু কি পাম আমি ইয়াৰ পৰা 29 আৰু 31 পাম তো 29 আৰু 31 হেতু পাম আৰু কি পাম আমি 41 43 57 নাই এখিনিত 71 আৰু 73 পাম আমি তো এটা লিখি দিছো মই 71 আৰু 73
আৰু কি পাম আমি আৰু নাব এইকেইটাই পাম গতিকে আমি এই পাঁচটা ছয়টা জোৰ পালো যে 3 5 এর বিপফল 2 হ'ব 5 7 এর বিপফল 2 হ'ব পাৰ্থক্য 11 আৰু 13 এর পাৰ্থক্য 2 হ'ব 17 আৰু 19 এর পাৰ্থক্য 2 29 আৰু 31 এর পাৰ্থক্য 2 আৰু 71 আৰু 73 এর পাৰ্থক্য 2 তো 9 নম্বৰটো উত্তৰটো হৈ গল এবাৰ 10 নম্বৰ প্ৰশ্নটো কি দিছে আমাক ফুল শুদ্ধ বাছি উলিয়াব দিছে এটা উক্তি দিয়া আছে ইয়াৰ ছয়টা উক্তি এই ছয়টা উক্তি কোনটো শুদ্ধ কোনটো ভুল হেতু বাছিব দিছে তো প্ৰথম উক্তিটো কি দিছে দুয়ে কেৱল যুগ্ম মৌলিক সংখ্যা আমি যদি চাও ইয়াৰ যুগ্ম মৌলিক সংখ্যা বিলাক তাতে প্ৰত্যেকটো মৌলিক সংখ্যা অযুগ্ম হয় কিন্তু একমাত্ৰ দুই সংখ্যাটো আছে যেটো যুগ্ম সংখ্যা গতিকে আমি আৰু আগতে মই কৈছো তোমালোকক যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা এটাই আছে হেতু হল আমাৰ কি 2 গতিকে 10 নম্বৰ যেটো প্ৰথম প্ৰশ্ন দিছে হেতু আমাৰ কি হ'ব শুদ্ধ হ'ব এই নম্বৰ উক্তিটো বি নম্বৰ উক্তিটো কি দিছে আমাক দুটা মৌলিক সংখ্যা যোগফলটো এটা মৌলিক সংখ্যা হয় আমি যোগ কৰি চাও হাতে পাছে কিমান 12 টো মৌলিক সংখ্যা হয় নেকি নহয় গতিকে বি নম্বৰটো আমাৰ কি হ'ব ফুল উক্তি এটা সি নম্বৰটো কি দিছে দুটা মৌলিক সংখ্যাৰ পূৰণফল এটা মৌলিক সংখ্যা পূৰণ কৰি চাও 7 5 গুণ 35 35 টো মৌলিক সংখ্যা হয় জানো নহয় গতিকে হেতু আমাৰ কি হ'ব ফুল উক্তি নেক্সট ডি নম্বৰটো কি দিছে যে এটা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে এটা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক এটো একদম ভুল কথা কাৰণ আমি মৌলিক সংখ্যাৰ শৰ্ততে পাইছে যে মৌলিক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে এক আৰু সেই সংখ্যাটো নিজে গতিকে এটো আমাৰ কি হ'ব ডি নম্বৰটো ফুলেই হ'ব নেক্সট ই নম্বৰটো কি দিছে অসীম সংখ্যক মৌলিক সংখ্যা আছে হেতু হয় হৰণ সংখ্যা কেতিয়াও শেষ নহয় তো আমি হিসাব কৰি শেষ কৰিব নোৱাৰো মৌলিক সংখ্যা কেইটা আছে গতিকে আমি যেটো এটা 1 ৰ পৰা 100 লৈহে উলাইছো 1 ৰ পৰা বাকি 1 ৰ পিছতো মৌলিক সংখ্যা পাম আমি গতিকে ই নম্বৰ যেটো দিছে উক্তি হেতু আমাৰ শুদ্ধ উক্তি আমি মৌলিক সংখ্যা উলিয়াই শেষ কৰিব নোৱাৰো নেক্সট এফ নম্বৰটো কি দিছে সকলো অযুগ্ম সংখ্যাই যৌগিক এটা অযুগ্ম সংখ্যা সকলোবিলাক যৌগিক হয় জানো আমি তো বাকি যে বিদম্বিতা মৌলিক সংখ্যা পাইছো ওতেবিলাক অযুগ্মই পাইছো তো আমি যদি চাও 3 5 7 এবিলাক মৌলিক সংখ্যা আকৌ 9 টো এটা মাজতে আছে এটা অযুগ্ম সংখ্যা কিন্তু হেতু যৌগিক সংখ্যা গতিকে আমি সববিলাক বা সকলোবিলাক যুগ্ম সংখ্যা কি যৌগিক নহয় কিছুমান মৌলিকো আছে কিছুমান যৌগিকো আছে গতিকে এফ নম্বৰটো কি হ'ব আমাৰ ফুল উক্তি তো এই ছয়টা উক্তিৰ ভিতৰত আমি দুটাই শুদ্ধ পালো এ নম্বৰটো আৰু ই নম্বৰটো বাকি গোটেইটা ফুল আমাৰ হৈ গল 10 নম্বৰটো এবাৰ 11 নম্বৰটো কি দিছে আকৌ আমি যেনেকৈ যোগৰ প্ৰকাশ কৰিছিলো এবাৰ পূৰণত প্ৰকাশ কৰিব লাগে তিন সংখ্যা কেইটামান দিয়া আছে সেই সংখ্যা কেইটা তিনিটা বেলেগ বেলেগ মৌলিক সংখ্যা পূৰণফল হিচাপে দেখাব লাগে তো মই এটা কৰি দিছো 11 নম্বৰটোৰ কাৰণে যে প্ৰথমটো সংখ্যা দিছে আমাক কি 30 দিছে তাৰ পিছত 42 দি আছে তাৰ পিছত দিছে আমাক কিমান 70 দিছে আৰু দিছে 105 তো এটো আমি কেনেকৈ কৰিম সোৱা একদম সিম্পল যেটো আমি ইয়াৰ আগৰ ভিডিঅত মই শিকাইছিলো মানে সুজু নিয়মৰ হৰণ সেই সুজু নিয়মৰ হৰণ যেটাকে আমি উৎপাদক উলিয়াইছিলো সেই উৎপাদক উলিওৱা নিয়মটো কৰিব লাগিব একদম সহজ হ'ব তেতিয়া যে 30 টো আমি এটা হৰণ কৰি চাইছো সোৱা 30 টো কি সংখ্যাৰে হৰণ যায় যুগ্ম সংখ্যা যেটো 2 ৰে হৰণ যাব 2 15 30 এটো অযুগ্ম সংখ্যা 2 ৰে হৰণ নাযায় বা 3 ৰে যাব যেটো ক্ৰমিক হিচাপত হৰণ কৰি আহিলে হ'ল তোমালোকে 3 5 গুণ 15 আৰু হৰণ নাযায় তো মৌলিক সংখ্যা ওলালে গতিকে আমি এটো কি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 দেখি দিয়া 2 পূৰণ 3 পূৰণ 5 তো হৈ গল তো 30 টো একেদৰে 42 টো কৰাই বা হৰণ 42 টো 2 ৰে যায় কিমান বাৰ 21 বাৰ যায় আৰু এটো কিমান যাব 3 বাৰ 7 বাৰ তো 2 পূৰণ 3 পূৰণ 7 এবাৰ 70 আছে 70 টো কৰাই লাগে হৰণ 2 ৰে 35 বাৰ যাব আৰু 5 ৰে যাব কিমান 7 বাৰ গতিকে 2 পূৰণ 5 পূৰণ 7 হৈ গল নেক্সট 105 টো কৰিছোৱা 105 এটো যাব আমাৰ কি হেৰে 5 ৰে যাব 3 ৰেও যাব তুই ফাৰ্স্ট টাইম 3 ৰে কৰি চাও 3 3 গুণ 9 3 5 গুণ 15 5 ৰে 5 7 গুণ 35 তো হৈ গল 3 পূৰণ 5 পূৰণ 7 এটা সোৱা প্ৰত্যেকটো সংখ্যা আমাৰ কি তিনিটা অংকৰ পূৰণফল হিচাপে দেখাইছো আৰু তিনিটা অংক কি হয় আমাৰ মৌলিক সংখ্যা তিনিটা সংখ্যা দেখাইছো তিনিটা সংখ্যা কি হয় মৌলিক সংখ্যা হয় তো তোমালোকে এনেকৈ হৰণ কৰি কেনে উলিয়াব পাৰা এটো তো 11 নম্বৰটো হৈ গল 12 নম্বৰটো কি দিছে 2 3 5 অংককেইটা পুনৰাবৃত্তি নোহোৱাকৈ তিনিটা অংকযুক্ত কিমানটা মৌলিক সংখ্যা গঠন কৰিব পাৰি লিখিব দিছে তো 12 নম্বৰটোৰ কাৰণে আমি 2 3 5 ৰে কিমানটা সংখ্যা গঠন কৰিব পাৰি হেতু শিখি আমি কথাটো লিখিলো যে যেটো তিনিটা সংখ্যা আছে আমি কিমানটা কৰিব পাৰিম 3 2 গুণ 6টা আমি সংখ্যা বনাব পাৰিম তো 2 3 5টা সংখ্যা হৈ গল আকৌ যদি আমি উল্টাকৈ লিখিলো 3 2 5 হ'ব এটা বা আমি যদি চাও 5 2 3 হ'ব বা আমি 5 3 2 হ'ব সৰি এটো 5 2 3 এটো আমি একা সিৰিয়ালি লিখি যাও 2 5 3 লিখিব পাৰো তাৰ পিছত এবাৰ 5 টো আমি শেষত দিম সৰি 2 টো শেষত দিম 5 3 2 আৰু 5 সৰি 3 5 2 কি 3 5 2 তো এইকেইটা আমি সংখ্যা লিখিব পাৰো 2 3 5 ৰে তো ইয়াৰে কোনটো মৌলিক সংখ্যা হ'ব আমি হেতু লিখিলে আমি উত্তৰটো হৈ যাব তো যেহেতু 5 আছে শেষত এই দুটা একক স্থানত 5 যদি এককৰ ঘৰত 5 থাকে বা 0 থাকে হেইতে 5 ৰে হৰণ যায় গতিকে এই দুটা মৌলিক সংখ্যা নহয় 5 এর উৎপাদক হ'ব আকৌ আমি এই দুটা আছে 3 থাকা তো এই দুটা আমি হৰণ কৰি হেৰে কৰিব পাৰো চাও তো 523 টো আমি হৰণ কৰি চাইটো একেই হৰণ না যাব সকে 253 টো হৰণ যাব 253 টো কৰি চাও 253 টো কৰিলে এটো 11 ৰে যাব 2 11 22 3 11 33 তাৰ মানে এটো মৌলিক সংখ্যা নহয় বাকি এটো যুগ্ম সংখ্যা গতিকে এই দুটাও নহয়
গতিকে একমাত্ৰ আমাৰ কোনটো আছে উত্তৰ 523 গতিকে 2 3 আৰু 5 অংককেইটা পুনৰাবৃত্তি নকৰাকৈ তিনিটা অংকযুক্ত মৌলিক সংখ্যা গঠন কৰিব পাৰি মাত্ৰ এটা হেতু কি 523 বা 523 হৈ গল 13 নম্বৰটো কি দিছে যে 5 মৌলিক সংখ্যাটো 13 নম্বৰটো দিছে 5 টো আমি 2 পূৰণ 2 যোগ 1 এনেকৈ লিখিব পাৰো 2 2 4 4 লগত 1 যোগ কৰিলে কিমান পাম 5 পাম তাৰ মানে মৌলিক সংখ্যাটো কি কৈছে 2 গুণিতক হিচাপে লিখি তাৰ লগত 1 যোগ কৰিলে আমি এই মৌলিক সংখ্যাটো পাও এনেকৈ প্ৰকাশ কৰিছে এতিয়া এনেকুৱা আৰু তিনিটা মৌলিক সংখ্যা লিখিব দিছে যিবিলাক আমি এনেকৈ 2 গুণিতক হিচাপে প্ৰকাশ কৰিব পাৰো বা তাৰ লগত 1 যোগ কৰিব লাগে তো কি হ'ব যিমান বিলাক সংখ্যা আছে গোটেইবিলাক অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যাবিলাক আমি লিখিলে এনেকৈ ৰূপতে হ'ব গতিকে তোমালোকে যিকোনো লিখিলেই হ'ল যদি আমি 7 টো লিখিব যাও চাবা 2 পূৰণ কিমান হ'ব 2 2 2 সৰি 2 3 6 যোগ 1 কিমান হ'ব 7 বা আমি যদি 11 টো লিখিব যাও কিমান হ'ব 2 5 গুণ 10 যোগ 1 কিমান হ'ব 11 2 6 গুণ 12 যোগ 1 কিমান হ'ব 13 তো এনেকৈ তোমালোকে গোটেইবিলাক মৌলিক সংখ্যা এনেকৈ ৰূপতে লিখিব পাৰিবা গতিকে 13 নম্বৰটো উত্তৰটো আমাৰ হৈ গল তো আমাৰ এই 5.4 ৰ এইকেইটা প্ৰশ্ন দিছিলে মই গোটেইটা আলোচনা কৰিলো তো তোমালোকে যদি বুজি পাইছা ভিডিওটো বুজি পোৱা সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছৰ যিকেইটা নতুন আছে মই সেইকেইটাৰ ভিডিও বনাম তোমালোকে চাব পাৰিবা আৰু চেনেলটো লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা ধন্যবাদ